সংসাৰ নাটকেৰে বৰদৈচিলা থিয়েটাৰৰ আখৰা আৰম্ভ। আখৰাৰ ভ্ৰাম্যমান নাট্যদল নলবাৰীৰ নজৰুল ইছলাম প্ৰযোজিত বৰদৈচিলা থিয়েটাৰৰ 2024-25 নাট্যবৰ্ষৰ নাটকৰ আখৰা আৰম্ভ হৈছে। শুক্ৰবাৰে সন্ধিয়া নাট্যকাৰ নৱৰত্ন পাটোৱাৰীৰ সীতাৰ সংসাৰ নাটকেৰে নাটকৰ আখৰা আনুষ্ঠানিকভাৱে কৰা হয়। বিশিষ্ট নাট্যকাৰ শ্যাম সুন্দৰ জালানে নাৰিকল ভাঙি সীতাৰ সংসাৰ নাটকখনৰ শুভ মুহূৰ্ত কৰে। সীতাৰ সংসাৰ নাটকৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছে বিশিষ্ট পৰিচালক নিৰ্মল দাসে। আজি মই যুদ্ধ ঘোষণা কৰিছো, তেতিয়ালৈকে যুঁজি যাম যেতিয়ালৈকে মই গঢ়িব নোৱাৰো এইখন সীতাৰ সংসাৰ। নাটৰ শিবিৰৰ আখৰা উদ্বোধন কৰে নাট্যকাৰ সতীশ দাসে। উল্লেখ্য যে নাট্যকাৰ সতীশ দাসৰ বৰদৈচিলা থিয়েটাৰত গংগাৰ পানী মক্কাৰ মাটি নামৰ এখন নাটক আছে। আনখন নাটক হ'ল অভিজিত ভট্টাচাৰ্যৰ অঘৰী ছোৱালীৰ প্ৰেম। উদ্বোধনী অনুষ্ঠানত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। বৰদৈচিলা থিয়েটাৰত NS জ্ঞান, মৃদুল বৰুৱা, দীপাংকৰ বৰা, পংকজ বৰা, গুণীন শৰ্মা, পল্লৱী ফুকন, অৰ্চনা পূজাৰী, হিমানী কলিতা, হেমন্ত ৰাজ আদি। নাট্যবৰ্ষৰ শুভ মুহূৰ্ত পৰ্বটো আৰম্ভ কৰিলোঁ সীতাৰ সংসাৰ নামৰ নাটকেৰে। এই নাটকখনি লিখিছে আপোনাৰ নৱৰত্ন পাটোৱাৰীদেৱে আৰু ইয়াক পৰিচালনা কৰিব অসমৰ স্বনামধন্য পৰিচালক তথা MSR গ্ৰুপৰ এজন প্ৰত্যেকৰে চিনাকি নাম নিৰ্মল দাস ডাঙৰীয়াদেৱে। আপোনালোকে জানেই যে অসমৰ আমাৰ আটাইতকৈ শ্ৰদ্ধাৰ এতিয়া ভ্ৰাম্যমান থিয়েটাৰ বুলি ক'লেই আমি এতিয়া আজিৰ তাৰিখত আমি নজৰুল ইছলাম ডাঙৰীয়াক জানো। আৰু তেখেতৰ যিখন থিয়েটাৰ বৰদৈচিলা থিয়েটাৰ অতি কষ্টৰ মাজেৰে সাংস্কৃতিক যোদ্ধা কাৰণেহে তেখেতে এই থিয়েটাৰখন চলাই গৈছে। আৰু তেখেতে থিয়েটাৰৰ যিটো ব্যাকৰণ, নাট্য সাহিত্যৰ যিটো ব্যাকৰণ, সেই ধাৰাত তেখেতে কষ্ট কৰি হ'লেও চলাই গৈ আছে। তেখেতে তাৰ বিপথে যাব দিয়া নাই। ভ্ৰাম্যমান থিয়েটাৰক কোনো কাৰণতে তেখেতে বিপথে যাব দিয়া নাই। সেইহেন প্ৰযোজক এগৰাকীয়ে মোৰ দৰে এজন অভাজনৰ এইবাৰ এখন নাটক মঞ্চস্থ কৰিবলৈ লোৱাত মই তেখেতৰ ওচৰত প্ৰথমতে কৃতজ্ঞ হৈছোঁ। আৰু এইখন মোৰ চতুৰ্থখন নাটক ভ্ৰাম্যমান থিয়েটাৰৰ। গতিকে মই ভাবিছোঁ যে মোৰ এই যিখন নাটক সম্পূৰ্ণ পৰিয়ালকেন্দ্ৰিক নাটক, এখন পৰিয়ালকেন্দ্ৰিক নাটক, দুটা পৰিয়ালৰ মাজত তাৰমানে আমাৰ সংসাৰবিলাক যেতিয়া চলায় তেতিয়া একোগৰাকী আচলতে সীতাৰ দৰে একোগৰাকী নাৰী থাকে প্ৰত্যেক সংসাৰত। গতিকে ঠিক তেনেকৈ এখন পাৰিবাৰিক হেৰি এজন প্ৰফেচাৰ এজনৰ পৰিয়ালক লৈ পেলাই সেই সংসাৰখন কেনেদৰে তেখেতৰ পৰিয়ালৰ এগৰাকী মহিলাই চলাই লৈ গৈছে, এই কথাটো সম্পূৰ্ণ নাট্য ধাৰাৰ মাজেৰে, নাট্য সাহিত্যৰ মাজেৰে আমি এণ্টাৰটেইনমেণ্ট কৰিব খোজা নাই। আমি এইটো নাটকৰ যিটো লিটাৰেচাৰ, নাটকৰ যিটো শিক্ষা, নাটকে সমাজক যিটো যি দিব লাগে ঠিক তেনেধৰণে ভাবি চিন্তা কৰি আমি নাটকখন আগবঢ়াই গৈছোঁ। খুব ভাল নাটক, নৱৰত্ন পাটোৱাৰীৰ এখন পাৰিবাৰিক নাটক আচলতে। আৰু এই দুটা পৰিয়ালৰ মাজেদি যিখিনি চৰিত্ৰ উপস্থাপন কৰা হৈছে, প্ৰতিটো চৰিত্ৰ যেন সমাজৰ বিভিন্ন চৰিত্ৰক ৰিপ্ৰেজেণ্ট কৰিছে। আৰু প্ৰতিটো চৰিত্ৰৰ মাজেদি এটা খুব ধুনীয়া এডুকেশ্যন দিছে নাট্যকাৰে। আৰু যি সুন্দৰ মেছেজ, আৰু প্ৰতিটো সংলাপেই ইমান ভাল লগা, প্ৰতিটো সংলাপতেই যেন শিক্ষামূলক বহুত কথাই লুকাই আছে। আৰু শ্ৰোতা দৰ্শকে এই নাটকখন উপভোগ কৰি হয়তো ইয়াৰ এটা কুপ্ৰভাৱ প্ৰতিখন পৰিয়ালত পেলাব পাৰিব বুলি মোৰ বিশ্বাস। আমি আশা কৰিছোঁ ভাল হ'ব। আমাৰ টিমটো যথেষ্ট ভাল হৈছে, নাটকৰে টিম, আটাইখিনি অভিনেতা অভিনেত্ৰী নাটকৰ লগত জড়িত। আৰু আজি যিখন নাটকৰে আমি শুভ মুহূৰ্ত অনুষ্ঠানটো আৰম্ভণি কৰিলোঁ, এই নাট্যকাৰ হ'ল পাটোৱাৰী ডাঙৰীয়া। তেখেতে সীতাৰ সংসাৰ বুলি এখন নাটক লিখি উলিয়াইছে। আজি আমাৰ আখৰা গৃহ শুভাৰম্ভ হৈ গ'ল। প্ৰতিটো বছৰেই কলাকুশলীসকলে খুবেই আশা কৰি আহে, আৰু আমিও আশা কৰিছোঁ আমাৰ তিনিখন ভিন্ন স্বাদৰ নাটক, সীতাৰ সংসাৰ, গংগাৰ পানী মক্কাৰ মাটি আৰু অঘৰী ছোৱালীৰ প্ৰেম, তিনিজন ভিন্ন নাট্যকাৰৰ ভিন্ন নাটক। গতিকে আশা কৰিছোঁ এবাৰ ভাল হ'ব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো।
সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।